নারায়ণ মহাতপবত আচৰিলা তানে তপে হিন্দ ধৰি পাঞ্চিলে কপে চৰি কামে কাম দেৱ আদি হবে যায় মহিবাকৰ যত্ন কৰি নানা ভংগী ভাৱ ধৰি নপাৰিয়া গলে কপৰা দুৰ্বৰ তপস্যা জানি দেখা দিয়া চক্ৰবাণী দিলা বৰ কৃষ্ণ অৱতাৰে বেনক নিস্তাৰ কৰি ভিতু ৰূপে দেৱ হৰি নিজ ভিত্তি দিলন্ত কৃষ্ণ আজি আমি ঔগুৰি আলিচিঙাত টাইপা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিবাদৰ মাজতো আজি এজন ব্যক্তি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নতুনকৈ সংগী ভক্তি হৈছে। তেখেতৰ নাম হ'ল ৰবীন মিলি। আজি আমি তেখেতৰ নামলৈ আহিছোঁ আৰু এই বৰ্তমান অস্থায়ী গুৰুমূৰ্তি প্ৰতিষ্ঠা কৰাই ভাগৱত পাঠ আৰম্ভ কৰিছোঁ। খন্তেক পিছত আমাৰ নামৰ আয়োজন হ'ব। আমি তেখেতলৈ ধন্যবাদ থাকিল আৰু বন্ধু বান্ধৱীসকল আপোনালোকক সকলোলৈ আমাৰ কমল ঠেঙাল বলক এই চেনেলটিলৈ আমি আপোনাক সহায় কৰি আছোঁ, প্ৰয়োজন হৈ আছে। সেই আটাইখিনিকে দেৱতা বুলি কোৱা হয়। তাৰ ভিতৰত আমাক এতিয়া কোনে কোনে সহায় কৰিছে? পানী লাগে আমাক, সেইটো সেইকাৰণে জল দেৱতা বুলি কয়। বায়ু নহ'লে মানে আমি জীয়াই থাকিব নোৱাৰি, বায়ু দেৱতা বুলি কয়। তাৰমানে যিমানবোৰ অৰিহণা আছে, মাক বাপেক নহ'লেও মাক বাপেকৰ অৰিহণা নহ'লে আপোনাৰ জন্ম নহয়, তেনেকৈ সেই গোটেইবিলাককে দেৱতা বুলি কয়। যিবিলাকৰ পৰা আপোনাৰ জীয়াই থকা দেহটো সম্পূৰ্ণ হৈছে সেই আটাইখিনি। তাৰপাছত ভাগৱতত এইটো কথা যিটো কথা কৈছে, অসুৰ আৰু দেৱতাৰ যিটো পাৰ্থক্য দেখুৱাই পেলাই যিটো প্ৰসংগলৈ আনিছে, তাত দেৱতা এইটোকে কোৱা হৈছে যিবিলাক দৈবিক গুণসম্পন্ন লোক। দৈবিক গুণসম্পন্ন লোক মানে যিসকলে এই ধৰ্মীয় কাৰ্যবিলাকত জড়িত থাকে, সেৱা সৎকাৰ কৰাৰ যিবিলাক কৰ্ম, সেই কৰ্ম কৰাবিলাককে দৈবিক গুণসম্পন্ন লোক বুলি কৈছে। আৰু যিসকলে সেই পূজা পাতল বা সেৱা কাৰ্য কৰাৰ পৰা আঁতৰি থাকে, যাৰ খ্ৰীষ্টাচাৰ আৰু মানে ভাষাৰ যাৰ মানে সুৰ নাই, সেইবিলাকে অসুৰ আৰু দৈত্য সেইবিলাকক কৈছে। সেই যিসকল লোকৰ ভাষিক খ্ৰীষ্টাচাৰ নথকা যিসকল লোক, বেয়া বেয়া অবাইচমাত মাতে, নীতি নিয়মৰ কথা নকয় বা পূজা পাতলৰ ক্ষেত্ৰত আগভাগ নলয়, মানে হিংসা দেশ এইবিলাকতে সদায় যিবিলাক জড়ি থাকে, সেইবিলাককে অসুৰ আৰু দৈত্য বুলি কৈছে। সেই অসুৰ আৰু দৈত্যবিলাকক পৰা এই দৈবিক গুণসম্পন্ন লোকসকলক, যিসকল ভাল মানুহ, এতিয়া কৃষ্ণ বুলি কোৱা বা পূজা পাতল কৰা ভকত চামটো মানুহটো এনেও ভালেই, সিহঁতক ৰক্ষা কৰিবৰ কাৰণে এতিয়ালৈকে যিমানবোৰ অৱতাৰ হৈছে, এই অৱতাৰবিলাকে সেই আটাইকেইটা অৱতাৰতে সেই দেৱতাবিলাককে ৰক্ষা কৰিবৰ কাৰণে হৈছে বুলি কৈছে। তাৰ উদাহৰণবোৰ কৈ গৈছে, যেনেকৈ গজেন্দ্ৰক
বাৰু কৃষ্ণবাদ পৰীক্ষা কৰিলে। আমি এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ মানে আপুনি পূজা পাতলৰ কথা কৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰে যিবিলাক ব্যক্তি যিবিলাক এখন ধৰ্মত লিপ্ত তেখেতলোকে দেখোন পূজা পাতল নকৰে আৰু আপুনি কৈছে পূজা পাতলৰ কথা এইবাৰ তাৰ পাৰ্থক্যটো অলপ কৈ যাবচোন। কৃষ্ণ আমি দৈবিক গুণসম্পন্ন যিসকল লোক সেই লোকসকলৰ কথাটো কৈছোঁ পূজা পাতলৰ পৰা সেৱা কাৰ্যৰ লগত জড়িত থকা। কিন্তু আমি এতিয়া কৰি থকা শংকৰদেৱ সংঘৰ যিটো মানে আমাৰ শংকৰদেৱ গুৰুজনে আমাক যি ধৰ্ম দিলে সেই ধৰ্মটোৰ কথা পৃথক। সেই ধৰ্মটো হ'ল আচলতে একশৰণ নাম ধৰ্ম। আমি সেই ধৰ্মটো কৰিছোঁ কিন্তু সামগ্ৰিকভাৱে দৈবিক গুণৰ কথাটোতে আমি পূজা পাতলৰ কথাটো কৈছোঁ। যি মানে ঈশ্বৰ সেৱা কাৰ্য পূজা পাতলৰ কাৰ্যত জড়িত থাকে তেওঁলোকক দেৱতা বুলি কোৱা হৈছে দৈবিক গুণসম্পন্ন। কিন্তু আমি যিটো কৰিছোঁ এতিয়া যিটো ধৰ্ম আমি কৰিছোঁ এই ধৰ্মটো হ'ল এখন নাম ধৰ্ম য'ত কেৱল এজন ঈশ্বৰকে এজন ঈশ্বৰৰ ওচৰতে শৰণ গ্ৰহণ কৰা আৰু এজন ঈশ্বৰকে পূজা পাতল কৰি থকা সেই ধৰ্মটো আমি কৰিছোঁ। যদিও হিন্দু ধৰ্মৰ যদিও মানে গোটেইকেইটা হিন্দু ধৰ্মৰেই হিন্দু সভ্যতা আচলতে হিন্দু বুলি ধৰ্ম নহয়, হিন্দু বুলি ধৰ্ম কোনো নাই, কিন্তু হিন্দু সভ্যতাটোৰ মাজত আমি যিটো কৰিছোঁ একেশ্বৰবাদ এই একেশ্বৰবাদটো আচলতে আমাক গুৰুজনাই যিমানবোৰ শাস্ত্ৰ বা বেদ পুৰাণ অধ্যয়ন কৰি আমাক যি ধৰ্ম তেওঁ দি থৈ গ'ল সেই দি থৈ যোৱা ধৰ্মটোৰ বেদৰ ওপৰত প্ৰতিষ্ঠিত বা শাস্ত্ৰসমূহৰ ওপৰত প্ৰতিষ্ঠিত কৰি যিটো ধৰ্ম দি গৈছে আমাক সেই ধৰ্মটোকে আমি গ্ৰহণ কৰিছোঁ। গতিকে সেইকাৰণে আমাৰ শংকৰদেৱ সংঘৰ যিবিলাক লোক তেওঁলোকে সম্পূৰ্ণ বৈজ্ঞানিকভাৱে বিজ্ঞানসন্মতভাৱে শাস্ত্ৰসমূহৰ একেবাৰে সূক্ষ্মভাৱে বিশ্লেষণ কৰি যি তাত্ত্বিক দিশ উদ্ধাৰ কৰিছে সেই দিশটোকে গ্ৰহণ কৰা হৈছে। সেইকাৰণে আমি একেশ্বৰবাদক আমি বিশ্বাস কৰোঁ আৰু এক শৰণ নাম ধৰ্মক একেজনকে কৰোঁ। কাৰণ গুৰুজনে আমাক দি গৈছে এক দেও এক সেও এক বিনে নাই কেও। আৰু যি বেদৰ কথা কোৱা হৈছে এই চাৰিখন বেদত আচলতে ভগৱন্তৰ নামৰ বাহিৰে একো নাই বুলি কৈছে। কাৰণ মই বিনে বেদে কিছু আন নবখানে চাৰিও বেদৰ তত্ত্ব অৰ্থ সিমানে। ভগৱন্তৰ বাহিৰে এই বেদখনত একো নাই বুলি। সেইকাৰণে মাধৱ পুৰুষজনাই লিখিলে চাৰিও বেদৰ চাৰি অক্ষৰ হাৰকাৰী আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণ বাণী। কেৱল ভগৱন্তৰ নাৰায়ণ নামৰ বাণীটোকে আনি থৈ দিলে বুলি কৈছে চাৰিখন বেদত পালে বুলি। হেন নাৰায়ণ নামলয়া শুদ্ধ কৰোঁ আমি চিতপয়া হৰি সন্তোষৰ কাৰণ আন নাজানি। ভগৱন্ত সন্তুষ্ট হোৱাৰ অন্য কাৰণ একো নাই, মাত্ৰ ঈশ্বৰৰ নামটোকে ভগৱন্তৰ যি নাৰায়ণ নামটো সেই নামটো লৈ আমি উদ্ধাৰ হ'ব পাৰি বুলি কৈছে। মই নিষ্ঠ কৰি পশুৰাম ধম্বন্তৰী দুয়ো বৰ্তমানে অৱতাৰ আবে শুনা মুনিবৰ ভৱিষ্যত মাধৱৰ লীলাশয় কহু প্ৰচাৰ প্ৰসাদিত ভূমি ভাৰ শংখ হৃত কৃপাময় জগত আধাৰ ৰামচন্দ্ৰ লক্ষণ ভৰত আৰু শত্ৰুঘ্ন চাৰি ৰূপে হৈবা